পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ হাউলিলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে মুস্তাকিম জামান মনিৰে। আমচুৰ সম্বৰ্ধনা। MBBS স্নাতক চূড়ান্ত পৰীক্ষাত হাউলিৰ MA মেডিকেলৰ স্বত্বাধিকাৰী মনিৰুদ্দিন আহমেদ আৰু মনি মেডিকেলৰ স্বত্বাধিকাৰী মনোৱাৰ আহমেদৰ পুত্ৰ মুস্তাকিম জামান মনিৰে মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ দ্বাৰা পৰিচালিত ফৰেন মেডিকেল গ্ৰেজুৱেট চমুকৈ FMGE পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ হাউলি অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। মনিৰে 300 নম্বৰৰ ভিতৰত 213 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল। উল্লেখ্য যে মুস্তাকিম জামান মনিৰে ৰাছিয়াৰ কাজাকিস্তান আস্তানা মেডিকেল বিশ্ববিদ্যালয়ৰ পৰা সৰ্বোচ্চ সন্মান ৰেড ডিগ্ৰী লাভ কৰাৰ লগতে MBBS পাছ কৰি সমগ্ৰ হাউলি অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে। মুস্তাকিম জামানে গুৱাহাটী বৰঝাৰস্থিত মাইজ ব্ৰঞ্চৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত 10 পইণ্ট আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত NS শিক্ষা প্ৰতিষ্ঠানৰ পৰা বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। এবাৰ মুস্তাকিম জামান মনিৰে নাগপুৰ এইমছত চিকিৎসা বিজ্ঞানৰ MD/BO সেমিষ্টাৰী বিভাগত নামভৰ্তি কৰাৰ সুবিধা পোৱাত তেখেতৰ এনে সাফল্যই হাউলি অঞ্চলৰ সৰ্বস্তৰৰ ৰাইজে অভিনন্দন জনোৱাৰ লগতে আমচুৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক আব্দুল জব্বাৰ আলী আৰু বৰপেটা জিলা সমিতিৰ উপ-সভাপতি আফজালুৰ ৰহমানে মুস্তাকিম জামান মনিৰক বিশেষভাৱে আজি সম্বৰ্ধনা জনায়। বৰপেটা ৰোডৰ পৰা আলম চৰুৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হোসেনৰ ৰিপৰ্ট পি সংবাদ। আমি আমচুৰ পৰিয়ালৰ ফালৰ পৰা মুস্তাকিম জামান মনিক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ হাউলিলৈ তেখেতে গৌৰৱ কৰি আনিছে। আজি আমাৰ হাউলিত ডক্টৰ আছে, বহুত ডক্টৰে আছে, কিন্তু তেখেতে শেহতীয়াভাৱে তেখেতে এইমছত চিট পোৱাৰ কাৰণে আমি আমচুৰ পৰিয়ালৰ ফালৰ পৰা নথৈ আনন্দিত আৰু তেখেতক আমি পুনৰবাৰ আপোনালোকৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ তেখেতে প্ৰথমতে এজন ভাল মানুহ হ'ব লাগে, দ্বিতীয়তে তেখেতে এজন ভাল ডক্টৰ হ'ব লাগে আৰু আমাৰ এই বৃহত্তৰ হাউলি অঞ্চলৰ এটা সুনাম যেনেকৈ কঢ়িয়াই আনিছে, ডক্টৰ হিচাপে অনাগত দিনত যাতে তেখেতে সুনাম কঢ়িয়াই আনিব পাৰে, তাৰ বাবে আমি আমচুৰ পৰিয়ালৰ ফালৰ পৰা তেখেতক পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতৰ মা দেউতাই আজি যেনেকৈ আনন্দিত হৈছে, ঠিক তেনেকৈ আমিও আনন্দিত হৈছোঁ। হাউলিবাসী তেখেতক লৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ যে তেখেতে যাতে অনাগত দিনতো যাতে ভাল ডক্টৰ হৈ এই অঞ্চলৰ দুখীয়া মানুহৰ লগতে যাতে এই সামাজিক কামত যাতে জড়িত হৈ থাকিব পাৰে, তাৰ বাবে ফেমিলিৰ সব মানুহে আনন্দিত হৈছে, খুবেই ভাল লাগিছে। মই এটা কথাই ক'ম যে ল'ৰা ছোৱালী আগবাঢ়ি আহক, ভাল ৰিজাল্ট কৰক। আমাৰ ল'ৰা ছোৱালী বাহিৰত পঢ়িব লাগে, এইমছে হওক, জিপমাৰে হওক, ভাল ৰিজাল্ট কৰিব লাগে, এইখিনিয়ে মই ক'বলগীয়া। বহুত আনন্দিত হৈছোঁ। আপোনাৰ পুত্ৰ সন্তান আপোনাৰ লগত আজি বহু বছৰ ধৰি হয় আৰু এইবাৰ গ'ল, হয় হয় 3 বছৰৰ কাৰণে, হয় কেনেকুৱা লাগিছে? মনটো বেয়াও লাগিছে যে ইমান বছৰে বাহিৰত থাকিলে আকৌ 3 বছৰ বাহিৰত থাকিব লাগিব। সেইটো এটা মানে আনন্দ পাইছোঁ মনত, কিন্তু বেয়াও লাগে যে আকৌ ঘৰ এৰি গুচি যাব 3 বছৰৰ কাৰণে। অনুভৱ মোৰ এইখিনিয়ে আৰু কেনেকুৱা অনুভৱ হৈছে? সেইটো ৰিজাল্টৰ কাৰণে কিমান যে মন আনন্দ ফূৰ্তি, সেইটো মই ভাষাৰে ক'ব নোৱাৰো। MBBS যেতিয়া পাছ কৰিছিল তাতকৈ এইবাৰ এইমছত যে চিট পালে, সেইটোৰ কাৰণে মনটো যে ইমান আনন্দ মই প্ৰকাশ কৰিবই নোৱাৰো, এনেকুৱা আনন্দিত হৈছো মই। আৰু বিশেষ মই ক্লাছ 1 to 10 সৰুৰ পৰা মই কি কয় সেই মাইলছ ব্ৰনছন ৰেচিডেঞ্চিয়েল স্কুলত পঢ়িছিলোঁ, হোষ্টেলতে পঢ়িছিলোঁ তাতে মই সেই থাকি কিনে মানে। তাৰপিছত মই কি কয় কোটা গুচি গৈছিলোঁ কোচিঙৰ কাৰণে, কোচিংটো মানে কৰিলোঁ মই। তাৰপিছত নহ'ল কিবা কাৰণে ইণ্ডিয়াত, মানে মই সেই ইণ্ডিয়াত চিটটো নহওঁতে মই সেই হিচাপে মই বাহিৰত MBBSটো পঢ়িব গ'লোঁ। বাহিৰৰ পৰা MBBSটো তাতে কৰি তাতে ভাল ৰিজাল্ট কৰিলোঁ তাৰে MBBSত মই ৰেড ডিগ্ৰী বুলি কয়, সেই ৰেড ডিগ্ৰীটো পালোঁ। তাতে মানে হায়েষ্ট ডিগ্ৰী অনাৰ বুলি সেইটো আৰু সৰ্বোচ্চ সন্মান। তাৰ পৰা পাছ কৰি আহি কিনি ইয়াতে 6 মাহৰ প্ৰিপেৰেশ্যন কৰিলোঁ মোৰ সেই FMGE এক্সামৰ কাৰণে, ফৰেন মেডিকেল গ্ৰেজুৱেট এক্সামিনেশ্যন বুলি কয়। সেইটো এক্সামছতে মোৰ মানে পাছ হৈ গ'লোঁ মই, আৰু মানে মোৰ মাৰ্কছো ভালেই আছিলে, 213 পাইছিলোঁ 300ৰ ভিতৰত সেইটো এক্সামত। তাৰপিছত ইণ্টাৰ্ণশ্বিপৰ কাউন্সিলিং হ'ল ইয়াতে অসমতে। কাউন্সিলিং হোৱাৰ পিছত মই ফকৰুদ্দিন আলী মেডিকেল কলেজত মই সেই ইণ্টাৰ্ণশ্বিপৰ কাৰণে হ'ল। তাতে মই 1 বছৰমান খাটিলোঁ, 1 year ট্ৰেইনিং পিৰিয়ড বুলি আৰু খাটি কিনি তাৰপিছত সেই সময়ত মানে
PGৰ কাৰণে পঢ়াৰ মানে সময় পোৱা নাছিলোঁ, ডিউটি সেইবিলাকতে মানে টাইম গুচি গৈছিলে। তাৰপিছত ইণ্টাৰ্ণশ্বিপটো কমপ্লিট হ'ল। তাৰপিছত মই মোৰ ৰুৰেল পষ্টিঙৰ কাৰণে মানে ৰখি আছিলোঁ, তেতিয়ালৈকে অহা নাছিলে ৰুৰেল পষ্টিং। তাৰপিছত ভাবিলোঁ যে অলপ পঢ়ি লোৱাটোৱে ভাল হ'ব PGৰ কাৰণে। 2 মাহ এটা সময় আছিলে, মই দেখিলোঁ এটা এক্সাম আছে 10 নৱেম্বৰত, সেইটো INICET বুলি কয়, ইনষ্টিটিউট অফ নেশ্যনেল ইম্পৰ্টেঞ্চ কমন এণ্ট্ৰেঞ্চ টেষ্ট বুলি কয় এইটো। সেইটো এক্সামত মানে খালি এইমছৰ PG এডমিশ্যন হয়, প্লাছ আপোনাৰ PGI চণ্ডীগড় আৰু জিপমাৰ এইবিলাকত মানে খালি এডমিশ্যন হয়। এইবিলাক কেইটামানে কলেজ আছে পূৰা ইণ্ডিয়াত। ভাবিলোঁ 2 মাহ এটা সময় আছে, এটা ট্ৰাই কৰি চাওঁ এটা। যদি নহ'লতো মানে ভাবা নাছিলোঁ যে এনেকুৱা কিবা হ'ব, বাট ট্ৰাই কৰি চালোঁ আৰু 2 মাহ এটা সময়ত পঢ়িলোঁ। ৰিজাল্ট আপোনাৰ দিলে 10 নৱেম্বৰত এক্সাম আছিলে, 17 নৱেম্বৰত 16 নৱেম্বৰত ৰিজাল্টটো দিছে। ৰিজাল্টটো দিয়াৰ পিছত মানে ভাবিলোঁ ৰিজাল্টটো ভালেই হ'ল, 2 মাহ হিচাপে পঢ়িলোঁ, 9000মান ৰেংক আহিছিলে। ভাবিলোঁ আৰু যোনটো মোৰ ছাবজেক্ট যোনটো পঢ়িব লাগে, মই ভাবিলোঁ আশা এটা আছে চাগে পাবৰ কাৰণে। মোৰ মানে আগৰ পৰা এটা মানে ইচ্ছা আছিল, মই MD পেথলজি কৰোঁ আৰু নহ'লে MD বায়'কেমিষ্ট্ৰি কৰোঁ। মই সেইটো মানে ভাবি থৈ দিছিলোঁ, চাওঁ কিবা এটা আছে যদি পাব লাগে। তাৰপিছত কাউন্সিলিং ষ্টাৰ্ট হ'ল, ফাৰ্ষ্ট কাউন্সিলিঙত মোৰ নহ'ল। ছেকেণ্ড কাউন্সিলিঙৰ ৰিজাল্ট দিয়াৰ কথা আছিল 3 জানুৱাৰী ৰিজাল্টটো নিদিলে। তাৰপিছত মই এদিন এনেই ৰাতি এনেই চেক কৰি আছিলোঁ যে কি কয় চাওঁ এইকেইদিন কি হৈছে বা কি ৰিজাল্ট, ছেকেণ্ড কাউন্সিলিঙৰ ৰিজাল্ট বা কি হ'ল। মই দেখিলোঁ, কিনে দেখা পাই তাতে আহিল যে কি কয় মানে মই এইমছ নাগপুৰ মানে চিলেক্ট হৈছোঁ, আৰু তাতে মই MD বায়'কেমিষ্ট্ৰি এই ছাবজেক্টত মই চিলেক্ট হৈ গৈছোঁ। আৰু ৰিচেণ্টলি মই সেইটো দিয়াৰ পিছত মই নাগপুৰত যাই কিনে এডমিশ্যন চব কৰি আহিলোঁ। এতিয়া উইদিন 15 days মোৰ ক্লাছ বা মোৰ ডিউটিজ আৰম্ভ হৈ যাব। কেনেকুৱা এডমিশ্যনটোতো মানে অলপ নাৰ্ভাছ ফিল হৈছে ষ্টাৰ্টিঙত, মানে নতুন জেগা বা ঘৰৰ পৰা বহুত দূৰ, বাট ভালো লাগি আছে যে নাই কিবা এটা মানে হায়াৰ ষ্টাডিজৰ কাৰণে গৈ আছোঁ, MD পঢ়িব গৈ আছোঁ, সেইটো এটা থাকে মনত। তো সেই হিচাপে কি কয় ভালো লাগিছে, বহুত ভাল লাগিছে। কিন্তু ইপিনে আকৌ অলপ নাৰ্ভাছো লাগি আছে, নাই আকৌ ঘৰৰ পৰা দূৰত যাব লাগিব। লাইফততো দূৰতে থাকিলোঁ ঘৰৰ পৰা, এতিয়া আকৌ একো নাই, সেইখিনি মানি চলিম আৰু।